মৰমৰ কণমানিহঁত, মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি আৰু এটা খবৰে মনটো একদম দুখ লগাই দিছে আৰু ভয়ো লাগিছে। অসমত বোলে প্ৰকাণ্ড এটা ভূমিকম্প আহিছে, হয়নে? তোমালোকে ভয় খাইছা চাগে, নহয়? এইবিলাক হৈছে প্ৰকৃতিৰ একোটা কাম। মাজে মাজে ভূমিকম্প হয়, তাৰ লগতে আকৌ তোমাৰ ভূমিস্খলন হয়, মাটিবিলাক খহি পৰে, কেতিয়াবা মাটি চিৰাল ফটা দিয়ে। আমাৰ মাহঁতে আগতে কোৱা শুনিছিলোঁ 1950 চনত বোলে এটা বৰ ভূঁইকঁপ হৈছিল। সেইটোৰ নাম বৰ ভূঁইকঁপেই কৈছিলে সকলোৱে, কাৰণ সেইটো বোলে ইমান ডাঙৰ ভূমিকম্প হৈছিল যে ঘৰ কিছুমান মাটিৰ তলত সোমাই গৈছিল আৰু মাটি ফাটি ওপৰলৈ পানী ওলাই আহিছিলে। কিছুমান আকৌ পুখুৰী একদম পোত খাই গৈছিলে। এনেকুৱা প্ৰাকৃতিক দুৰ্যোগবিলাক আমাৰ জীৱনলৈ আহিও থাকিব, কিন্তু সেইবিলাকৰ পৰা পৰিত্ৰাণ আমি পাব নোৱাৰিলেও সাৱধানতা ৰক্ষা কৰিলে আমি বহুত বিপদ, মানে এইবিলাকে অনা বিপদৰ পৰা আমি হয়তো ৰক্ষা পৰিম। ঠিক আছে মইনাহঁত, মই তোমালোকলৈ বুলি এতিয়া এই সন্ধিয়া সময়ত এটা ধুনীয়া সাধু লৈ আহিছোঁ। তাৰ আগতে কৈ লওঁ, মই কাইলৈ গুৱাহাটীলৈ উভতিম, অসমলৈ উভতিম, আকৌ মই গুৱাহাটীৰ বাসিন্দা হৈ পৰিম। এইকেইদিন মই নাতিৰ লগত, বীৰৰ লগত আৰু জীয়ৰীৰ লগত থাকি আনন্দ কৰিলোঁ বাংগালুৰত, আৰু বাংগালুৰৰ বহুতো মোৰ সাধুঘৰৰ শ্ৰোতা দৰ্শকক লগ পালোঁ। তেখেতসকলৰ মন্তব্যত জনাইছে যে তেখেতসকলো বোলে বাংগালুৰৰ বেলেগ বেলেগ ঠাইত থাকে। সকলোকে কায়িক হিচাপে লগ কৰিব নোৱাৰিলেও মই এই ভিডিঅ'ৰ দ্বাৰাই সকলোলৈকে মৰম আৰু সম্ভাষণ জনালোঁ দেই। সকলো কুশলে থাকক। ঠিক আছে মইনাহঁত, এতিয়া সাধুটোলৈ আহোঁ। এদিন এটা আমাৰ বনৰ ৰজা সিংহই সেই নিজৰ জেগাৰ পৰা আহি আছিলে নৈ এখনলৈ পানী খাবলৈ। তাৰ আগতে কিন্তু এটা বনৰীয়া মস্ত প্ৰকাণ্ড গাহৰি সেই নদীখনলৈ আগতেই গৈ পানী খাবলৈ ধৰোঁতেই আমাৰ সিংহ মহাৰাজ গৈ একদম তৰ্জন গৰ্জন কৰিবলৈ ধৰিলে। হেৰৌ, তই কোন? তই যে আগতে পানী খাবলৈ আহিছ, দেখা নাই? মই ৰজা বনৰ, মই হৈছোঁ সিংহ, মই আগতে পানী খাম। আমাৰ এই বনৰীয়া আমাৰ গাহৰিও কম নহয়, গাহৰিয়েও ওলোটাই ধৰিলে, মই তোমাক চিনি নাপাওঁ, কোননো তুমি? ক'ৰ মহাৰজা তুমি? মই কাকো চিনি নাপাওঁ, মই আগতে আহিছোঁ, মইহে আগতে পানী খাম। এই বুলি দুয়ো তাৰ মাজত তৰ্ক বিতৰ্ক হ'বলৈ ধৰিলে। সেই তৰ্ক বিতৰ্ক গৈ এইবাৰ হতাহতি হ'বলৈ ধৰিলে, মানে এখন প্ৰকাণ্ড যুদ্ধ হ'বলৈ ধৰিলে। এই যুদ্ধত কোনেও হাৰ মনা নাই। একদম মানে তাহাঁতৰ গাৰ পৰা তেজ ওলাবলৈ ধৰিছে। ইপিনে এই তেজৰ গোন্ধ পাই ওপৰত এটা চিলনী একদম অহা যোৱা কৰিবলৈ ধৰিলে, আৰু লগতে শগুন এজাকো আহিলে। তাহাঁতি কি কৰিলে জানানে? গছৰ ওপৰৰ পৰা এই যুদ্ধখন চাই খুব আমেজ লৈ থাকিল। আৰু এই দুইটা গাহৰি আৰু সিংহ মাজে মাজে আকৌ ভাগৰি পৰি অকণমান দেৰি আৰাম লয়। সেই আৰাম লৈ থকাৰ সময়তেই সিংহই শুনিলে সেই শগুন আৰু চিলনীয়ে কথা পাতিছে, আজি আমাৰ বৰ ভোজ হ'ব। এই যুদ্ধখনত কোনোবা নহয় কোনোবা এটা মৰিবই, আৰু আমাৰ আজি ডাঙৰ এটা ভোজ পতা হ'ব। এই বুলি তেওঁলোকে কথা পাতি থাকোঁতেই আমাৰ সিংহৰ গা চেবালে। তেওঁ মনতে থিৰ কৰিলে যে আমি এই যুদ্ধখন এতিয়া বন্ধ কৰিব লাগিব। আৰু গাহৰিক গৈ পেলাই ক'লেগৈ, শুনা, আমি এনেকৈ যুদ্ধ কৰি থাকিলে নহ'ব, আৰু যুদ্ধ কৰিলে আমাৰ কোনোবা এটা হয়তো আমি মৰিম, আৰু মৰিলেই সেই যে ওপৰত দেখিছা শগুন আৰু চিলনীজাক বহি আছে, আমাৰ কোনোবা এটাৰ মঙহ খাবলৈ তাহাঁতৰ বোলে ভোজ হ'ব। তাহাঁতি অলৰেডি কথা পাতিছে। গতিকে আমাৰ যুদ্ধ ইয়াতে আমি সমাপ্ত কৰিব লাগিব।
এই বুলি কওঁতে গাহৰিয়েও বুজি পালে। গাহৰিয়ে বোলে হয়তোন আমাৰ এই অদৰকাৰী যুদ্ধখনত এতিয়া বেলেগৰহে এতিয়া আনন্দৰ মানে তোমাৰ আনন্দ পাব, বেলেগেহে আনন্দ পাব, বেলেগৰ ভোজ হ'ব, আমাৰতো একো লাভ নহ'ব। গাহৰিয়েও সেয়াও মানিলে আৰু ক'লে ঠিক আছে সিংহ মহাৰাজ আপুনিয়ে যাওক, আগতে আপুনিয়ে পানীখিনি খাওকগৈ। এইবাৰ সিংহও সৈমান হৈ গ'ল আৰু সিংহই ক'লে নাই 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 তুমি আগতে আহিছিলা, তুমিহে পানী খোৱাগৈ যোৱা। তেতিয়া দুয়ো ক'লে ব'লা আমি সমিল মিলে দুয়োজনেই পানী খাওঁগৈ। আৰু দুয়োটাই পানী খাই নিজৰ নিজৰ ৰাস্তাত উভতি গ'ল। আৰু সেই যে শগুন যাক বহি আছিলে চিলনী যাক, তাহাঁতিও ঠোঁট মোট চেলেকি তাৰ পৰা উৰি উৰি গুচি গ'ল। তাৰ মানে মইনাহঁত পৰিস্থিতিত পৰিলে আমি ভাবি চাব লাগিব, এনেকুৱা পৰিস্থিতিত পৰিলে আচলতে আমাৰ কাৰণে কি শ্ৰেয়, কোনটো ভাল, যুদ্ধ কৰি মৰি লোকৰ ভোজৰ আহাৰ হোৱা ভাল নে যুদ্ধখন সমিল মিলেৰে সমাপ্ত কৰি মিলেৰে যিটো কামৰ কাৰণে যুদ্ধখন লাগিছিল তাক সমাধা কৰা ভাল। সেইটো আমি বিবেচনা কৰিব পাৰিব লাগিব। লোকচান কৰি যুদ্ধ কৰি থাকি লাভ নাই। গতিকে মইনাহঁত আমিও কেতিয়াও এনেকুৱা যুদ্ধ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিলোঁ, নহয়নে? আৰু এতিয়া আই মাই তোমালোকৰ পৰা বিদায় লৈছোঁ। সকলো কুশলে থাকা আৰু ধুনীয়া ধুনীয়া আৰু সাধুলৈ মই সদায় তোমালোকৰ মাজলৈ আহি থাকিম। সকলো কুশলে থাকা দেই আৰু সাৱধানে থাকা। বাই বাই।